যিসকল ষ্টুডেণ্ট FIUGPৰ অধীনত 2026 বৰ্ষত ফ'ৰ্থ ছেমিষ্টাৰ পঢ়ি আছে মেজৰ বা মাইনৰ ছাবজেক্ট লৈ তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয় যিহেতু তোমালোকৰ অহা 8 জুনৰ পৰা ফাইনেল এক্সামটো আৰম্ভ হ'ব তো ফাইনেল এক্সামৰ কাৰণে ফ'ৰ্থ ছেমিষ্টাৰ যিটো এডুকেশ্যন ছাবজেক্ট আছে সেই এডুকেশ্যন ছাবজেক্টৰ যোৱা বৰ্ষৰ বা 2025 যিটো কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰটো তোমালোকক সলিউশ্যন কৰি দিম আৰু সেইখন কোৱেশ্চনৰ পৰা এই বৰ্ষৰ কাৰণে কোনকেইটা ইম্পৰ্টেণ্ট কোৱেশ্চন আছে সেইখিনি তোমালোকক জনাই দিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা এইটো আছিল ফ'ৰ্থ ছেমিষ্টাৰ 2025 এডুকেশ্যন তো এইটো 2025 ফ'ৰ্থ ছেমিষ্টাৰ এডুকেশ্যন ছাবজেক্ট তো এডুকেশ্যনৰ ছাবজেক্টৰ নামটো কি আছিল ফাৰ্ষ্ট পেপাৰ হয় এইটো এডুকেশ্যনাল ফিলচফি এইটো যিহেতু ফাৰ্ষ্ট পেপাৰ মেজৰ বা মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ এইটো ফাৰ্ষ্ট পেপাৰ যোনসকলে মেজৰ লৈ পঢ়ি আছে তেওঁলোকৰ এডুকেশ্যনাল ফিলচফি এই ছাবজেক্টৰ মৰ্ণিঙত হ'ব এক্সাম আৰু যোনসকলে ফ'ৰ্থ ছেমিষ্টাৰ মাইনৰ লৈ পঢ়িছে এডুকেশ্যন তো তেওঁলোকৰ ফাৰ্ষ্ট পেপাৰ এইটোৱে হয় যে তেওঁলোকৰ এইটো এডুকেশ্যনাল ফিলচফি তেওঁলোকৰ হ'ব কি আবেলিত হ'ব এক্সাম আৰু ইয়াৰ ফুল মাৰ্কছ কিমান থাকে 60 মাৰ্কৰ আৰু টাইমটো 2.5 ঘণ্টা থাকে তো তোমালোকৰ 60 মাৰ্কৰ হ'ব টাইমটো 2.5 ঘণ্টা থাকিব আৰু যিটো পেপাৰ কোড দিয়া আছে এইটো 2025 ৰ পেপাৰ কোড এইবাৰ কিন্তু তোমালোকৰ চেঞ্জ হৈছে তোমালোকৰ যোনসকলে মেজৰ লৈছে তেওঁলোকৰ বেলেগ আৰু যোনসকলে মাইনৰ লৈছে তেওঁলোকৰ বেলেগ যেহেতু 2025 বৰ্ষত বা যোৱা বৰ্ষত এটা কোৱেশ্চন পেপাৰত এক্সাম হৈছিল এইবাৰ কিন্তু পৃথকৈ হ'ব মেজৰ লোৱা বেলেগ হ'ব আৰু মাইনৰ লোৱা সকলৰো কিন্তু বেলেগকৈ হ'ব কিন্তু ইয়াৰ পৰা মেজৰ বা মাইনৰ লোৱা ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা বহুতো কোৱেশ্চন কমন হ'ব সেই কমন কোৱেশ্চন কেইটা তোমালোকে চাই লোৱা তো 2025 বৰ্ষত যিটো 1 নম্বৰী প্ৰশ্ন আহিছিল যে 1 নম্বৰত আহিছিল যে এনসাৰ দ্য ফলোইং কোৱেশ্চন 1 into 8 equal 8 তো তোমালোকৰ এই বৰ্ষত 2026 বৰ্ষত ঠিক এনেদৰে থাকিব যে 1 নম্বৰত এনসাৰ দ্য ফলোইং কোৱেশ্চন 1 into 8 equal 8 তো 1 নম্বৰী প্ৰশ্ন 8খন লিখিবলৈ আহিব টোটেল 8 মাৰ্কছ তো 8খন প্ৰশ্ন দিয়া থাকিব তো তাৰ ভিতৰত তোমালোকৰ 8খনি লিখিব লাগে যে তলত দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়ক তো প্ৰথম প্ৰশ্নটো আহিছিল যে দৰ্শনৰ কোন শাখা নীতিশাস্ত্ৰৰ সৈতে জড়িত আৰু ভি নম্বৰৰ যদি চাও ভি নম্বৰ প্ৰশ্নটো আহিছিল যোৱা বৰ্ষত যে কোন ভাৰতীয় দৰ্শন শৈলী অহিংসা আৰু আত্মনিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে এ আৰু বিৰ এনসাৰ দুটা চাও তো এনসাৰ দুটা তোমালোকে সলিউশন কৰি দি আছো তো এনসাৰ দুটা তোমালোকে চাই লোৱা এইটো আছিল এনসাৰ যে এক্সোলজি আৰু বি নম্বৰটো আছিল কি জৈন ধৰ্ম তো যেহেতু কোশ্চেন পেপাৰটো ইংলিছ এণ্ড এছামিছ মিডিয়ামত দিয়া আছে তো মই ইংলিছ এণ্ড এছামিছ মিডিয়ামত দি দিছোঁ তো যোনসকলে ইংলিছ মিডিয়ামত পঢ়ি আছা তো তেওঁলোকে বহীত লিখি ল'বা আৰু যোনসকল ছাত্ৰ ছাত্ৰী এছামিছ মিডিয়ামত পঢ়ি আছা তেওঁলোকক বুজাই দি আছোঁ তেওঁলোকক বুজি লৈ তেওঁলোকে বহীত তোমালোকে নোট কৰি লোৱা তাৰপিছত আহা চি নম্বৰ প্ৰশ্নটো কি আহিছিল তো চি নম্বৰটো আহিছিল যে জন ডুয়ে কোন পশ্চিমীয়া দৰ্শন শৈলীৰ সৈতে সম্পৰ্কিত আৰু ডি নম্বৰটো যে কোন পাশ্চাত্য দৰ্শন শৈলী ধাৰণা আৰু মনৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে চি আৰু ডিৰ যদি আনসাৰ চাও তো চি আৰু ডিৰ আনসাৰটো কি হ'ব চি নম্বৰ আছিল এইটো প্ৰয়োগবাদ আৰু ডি নম্বৰটো আছিল এইটো আছিল আনসাৰ তাৰপিছত নেক্সট যেটো প্ৰশ্ন আহিছিল ই নম্বৰটো যে শিক্ষা দৰ্শনৰ মূল কেন্দ্ৰবিন্দু কি আৰু এক নম্বৰটো আছিল কোন দাৰ্শনিকে কৰাৰ দ্বাৰা শিক্ষা ধাৰণাটোৰ পোষকতা কৰিছিল আৰু যে নাম্বাৰটো যেটো দি আছে ইসলামিক দৰ্শনত মূলত কিহৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে তো ই এফ আৰু জি এই তিনিটাৰ আনসাৰ চাও 1 মাৰ্কছৰ তো ই এফ জিৰ আনসাৰটো কি হ'ব ই নম্বৰ আছিল এইটো আনসাৰ যে শিক্ষাৰ নীতি লক্ষ্য আৰু পদ্ধতিসমূহৰ ওপৰত দৰ্শনৰ প্ৰয়োগ কৰা এফ নম্বৰ আছিল জন ডুই আৰু জি নম্বৰো আছিল এইটো যে হযরত মুহাম্মদ আৰু পবিত্ৰ কোৰাণ আৰু যেটো এইচ নম্বৰ হেকৰ প্ৰশ্ন হ'ব এইটো তো হেকৰ এইটো আছিল নিৰ্বাণ দুখৰ পৰা মুক্তি লাভ কৰা তো যেটো এইচ নম্বৰ 1 মাৰ্কৰ যেটো এইচ নম্বৰ প্ৰশ্ন এটা আছিল যে বৌদ্ধ ধৰ্ম অনুসৰি জীৱনৰ পৰম লক্ষ্য কি যে যদি ইয়াৰ আনসাৰটো চাও ইয়াৰ আনসাৰটো হ'ব এইটো তো এইবিলাক আছিল কি 1 মাৰ্কছৰ প্ৰশ্ন তো 1 মাৰ্কছৰ যিবিলাক প্ৰশ্ন আহিছে তো 8খন প্ৰশ্ন আহিছে যোৱা বৰ্ষত 8খনি তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট যেটো 1 মাৰ্কছৰ কাৰণে তোমালোকে গোটেইবিলাক চাব লাগে এইবিলাক আছিল ইম্পৰ্টেন্ট তাৰপিছত আহা যে 2 নম্বৰ কেনেদৰে থাকে তো 2 নম্বৰত থাকিব যে আনসাৰ দা ফলোইং কোশ্চেন এনি 6 2 into 6 equal 12 তো 2 নম্বৰত থাকিব তোমালোক 2 মাৰ্কছ 6টা প্ৰশ্ন লিখিব লাগিব টোটাল 12 মাৰ্কৰ তোমালোকৰ প্ৰশ্ন 10খন দিয়া থাকিব তাৰ ভিতৰত যিকোনো 6খন লিখিব লাগে তো যোৱা বৰ্ষত যেনে এ নম্বৰটো আহিছিল যে জোৱাজাক ৰুছুৰ প্ৰাকৃতিক শিক্ষাৰ ধাৰণাটো কি বি নম্বৰটো আছিল যে স্বামী বিবেকানন্দৰ ভাৰতীয় দৰ্শনৰ দুটা অৱদান উল্লেখ কৰা আৰু যদি সি নম্বৰ আনসাৰটো শিক্ষা দৰ্শনৰ যিকোনো দুটা কাৰ্যৰ বিষয় আলোচনা কৰা তো সি নম্বৰটো এই বৰ্ষৰ কাৰণে তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে
তো এ বি আৰু চিৰ এনসাৰ তিনিটা চোৱা তো 2 নম্বৰৰ যেটো এ বি আৰু চি তো 1 নম্বৰ আছিল এইটো যে কৃত্ৰিম সামাজিক বাধা নিষেধৰ পৰা আঁতৰত থাকি শিশুৰ প্ৰাকৃতিক প্ৰবৃত্তি আগ্ৰহ আৰু স্বাধীনতাৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰা আৰু বি নম্বৰ আছিল আধুনিক বিজ্ঞানৰ সৈতে বেদান্তৰ সমন্বয় সাধন আৰু নব্য বেদান্ত ধাৰণা পৰিৱৰ্তন চি নম্বৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ স্পষ্ট কৰা আৰু শিক্ষাৰ পদ্ধতিৰ মূল্যায়ন কৰা তো চি নম্বৰটো তোমালোকে শিকিবাই এইটো ভেৰি ইম্পৰ্টেণ্ট আছে এইটো আস্থানি লোৱা তাৰপিছত নেক্সট প্ৰশ্ন আহিছিল ডি নম্বৰ তো ডি নম্বৰটো যদি চাও ডি নম্বৰটো আহিছিল যে প্ৰগতিবাদে জ্ঞানক কেনেদৰে বিচাৰ কৰে তাৰপিছত ই নম্বৰটো আছিল বৌদ্ধ দৰ্শনৰ মূলনীতিসমূহ কি শিক্ষাত ইছলামিক দৰ্শনৰ মুখ্য কেন্দ্ৰবিন্দু কি তাৰপিছত যে নম্বৰটো আদৰ্শবাদৰ মূল ধাৰণাসমূহ কি ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকে শিকিবাই তাৰপিছত 23 নম্বৰ প্ৰগতিবাদত অভিজ্ঞতাৰ ভূমিকা কি তাৰপিছত 23 নম্বৰ আই নম্বৰ আৰু জে নম্বৰ তো যে নম্বৰটো হেকৰ যেটো প্ৰশ্ন জন দুইৰ শিক্ষা দৰ্শনত দুটা অৱদান চিনাক্ত কৰক এই যে নম্বৰটো ইম্পৰ্টেন্ট আছে তো 2 নম্বৰৰ গোটেইবিলাক এনসারটো চোৱা যেটো ডি নম্বৰ আছিল এনসার ই নম্বৰ এটো আছিল চাৰিটা আৰ্য সত্য আৰু অষ্টমাৰ্ক এফ নম্বৰ তো এফ নম্বৰ স্ক্ৰিনশ্বট মাৰিব পাৰা মাৰি লোৱা তোমালোকৰ যেটো জি নম্বৰ হয় 2 মাৰ্কছৰ এটো জি নম্বৰ কোশ্চেনৰ এনসার তাৰপিছত 23 নম্বৰটো দিয়া আছে তো 23 নম্বৰ এনসার এটো আছিল আই নম্বৰ আৰু তোমালোকৰ যেটো হেকৰ প্ৰশ্ন 2 নম্বৰ হেকৰ যেটো জে তো যে নম্বৰটো ভেৰি শিশু কেন্দ্ৰিক শিক্ষাৰ ধাৰণা আৰু কৰাৰ দ্বাৰা শিক্ষা পদ্ধতি পৰিৱৰ্তন তো এইবিলাক আছিল কি 2 নম্বৰীৰ প্ৰশ্নৰ এনসার তো 2025 এইবিলাক আছিল কোশ্চেন পেপাৰ 2 নম্বৰী তো 2 নম্বৰীৰ কাৰণে তোমালোকৰ জে নম্বৰটো শিকিবা তোমালোকৰ তাৰপিছত শিকিবা তোমালোকৰ 8 নম্বৰ আৰু তাৰ ভিতৰত শিকিবা তোমালোকৰ যেটো ই নম্বৰ ভেৰি ইম্পৰ্টেন্ট চি নম্বৰ আছে ভেৰি ইম্পৰ্টেন্ট আৰু তোমালোকৰ আর ভি নম্বৰ তো এইকেইটা ভেৰি ইম্পৰ্টেন্ট তাৰপিছত আশা তোমালোকৰ 3 নম্বৰ কেন্দ্ৰীয় প্ৰশ্ন থাকে তো 3 নম্বৰত যদি চাও 5 মাৰ্কৰ থাকে যে এনসার দা ফলোইং কোশ্চেন এনি ফৰ 5 * 4 = 20 তো 5 মাৰ্কৰ চাৰিটা লিখিব লাগিব টোটাল 20 মাৰ্কছৰ প্ৰশ্ন 8খন দিয়া থাকিব তাৰ ভিতৰত তোমালোকৰ চাৰিটা লিখিব লাগে যেনে প্ৰথমটো প্ৰশ্ন আছে দৰ্শনৰ প্ৰকৃতিৰ বিকাশনা কৰা ভেৰি ইম্পৰ্টেন্ট হয় এইটো কিবা তাৰপিছত দৰ্শন আৰু বিজ্ঞানৰ মাজত সম্পৰ্ক উপযুক্ত উদাহৰণৰ সৈতে ব্যাখ্যা কৰক এইটো ইম্পৰ্টেন্ট সি নম্বৰটো এইটো আছিল ইসলামিক দৰ্শনৰ শিক্ষামূলক প্ৰভাৱসমূহৰ বিষয় বিশ্লেষণ বিশেষকৈ পাঠ্যক্ৰমৰ সংক্ষিপ্তভাৱে আলোচনা কৰক এইটো আছিল ইম্পৰ্টেন্ট শিক্ষা দৰ্শনৰ কাৰ্যাৱলী ব্যাখ্যা কৰক ই নম্বৰ তাৰপিছত তোমালোকৰ এইবিলাক আছিল কি 5 মাৰ্কৰ প্ৰশ্ন তো 5 মাৰ্কৰ প্ৰশ্নৰ কাৰণে তোমালোক শিকিবা ভেৰি ইম্পৰ্টেন্ট 5 মাৰ্কৰ এ বি সি আৰু ডি এইবিলাক আছিল ইম্পৰ্টেন্ট তাৰপিছত দেখা 4 নম্বৰ কেনে থাকে এনসার দা ফলোইং কোশ্চেন এনি টু তো 10 মাৰ্কৰ তোমালোকৰ থাকিব প্ৰশ্ন 4 নম্বৰত দুটা লিখিব লাগিব টোটাল 20 মাৰ্কছৰ 5টা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো দুটা লিখিব লাগে যেনে যোৱাবাৰ কৈতা আছিল বৰ্তমান সময়ত প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব দিয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাৰতীয় শিক্ষা দৰ্শনত অৱদানৰ বিষয়ে আলোচনা কৰক ভেৰি ইম্পৰ্টেন্ট হয় 10 মাৰ্কৰ ৰন্তে শিকিবা 10 বা 5 মাৰ্কছ তাৰপিছত তোমালোকৰ বি নম্বৰটো আছিল ইসলামিক দৰ্শনৰ মূল নীতিসমূহ আলোচনামূলক বিশ্লেষণ কৰক আৰু এই নীতিবোৰ আধুনিক শিক্ষা ব্যৱস্থা শিক্ষাৰ্থীৰ নৈতিক বিকাশত কেনেকৈ প্ৰভাৱ পেলায় সেয়া বৰ্ণনা কৰক তো এইটো আছিল এই পিডিএফটো তোমালোকৰ যদি লাগে সলিউশন কৰা পিডিএফটো হয় সেইটো তোমালোকে ডেসক্ৰিপশনত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি পঢ়ি যাবা দৰ্শন আৰু শিক্ষাৰ মাজৰ সম্পৰ্ক বিশদভাৱে আলোচনা কৰক এইটো ইম্পৰ্টেন্ট আছে তাৰপিছত ডি নম্বৰ আৰু যেটো হেকৰ প্ৰশ্ন এইটো আছে তো তোমালোকৰ 10 মাৰ্কৰ কাৰণে কোনটো ইম্পৰ্টেন্ট হয় 10 মাৰ্কৰ কাৰণে তোমালোকৰ ডি নম্বৰ সি নম্বৰটো ভেৰি ইম্পৰ্টেন্ট তাৰপিছত তোমালোকৰ যেটো এ নম্বৰটো ভেৰি ইম্পৰ্টেন্ট আছে আৰু যিবিলাক আছে এইবিলাক এডিশনাল হিচাপে চাই যাবা তো এইবিলাক চালে তোমালোকে নিশ্চয় যেটো 4th সেমিস্টার এডুকেশন পেপার যেটো ফার্স্ট পেপার আছে এডুকেশনাল ফিলসফি তো এইখন বিষয়ৰ তোমালোকৰ 8 তাৰিখৰ যেটো এক্সাম আছে তো 8 তাৰিখ এক্সাম আছে ইয়াৰ পৰা বহুত প্ৰশ্ন কমন আহিব তাৰ কাৰণে তোমালোকে এই প্ৰশ্নটো ভালদৰে পঢ়ি যাবা